এইটো কেতিয়াবা উঠাই দিম অকণমান। মই আহিছিলোঁ আজি আমাৰ লগৰ বুলিও ক'ব পাৰি, হ'লেও মোতকৈ যথেষ্টই সৰু, তথাপি ইমান এটা ডাঙৰ বিদ্যা শিকিলে মানে মই আজিলৈয়ে প্ৰমাণ পালোঁ। তো যদি এই বিদ্যাটোৱে যদি আমাৰ গাঁওবাসী ৰাইজৰ বহুত অসুবিধা থাকে, তথাপি অসুবিধাৰ মাজতে যদি অকণমান বুজি লৈ যদি কামটোত যদি কৰিবলৈ আৰু চিকিৎসাটো ল'বলৈ, চিকিৎসা দিহা পৰামৰ্শ বা মনৰ যিটো চিন্তাধাৰা এইটো উন্নত হ'ব, উচ্চ হ'ব এই বিদ্যাটোৰ পৰা মানে। গতিকে সকলোকে অনুৰোধ কৰিছোঁ এই বিদ্যাটো তাৰমানে যোনে যেনেকৈ পাৰে লওক, তেখেতৰ বিদ্যাটোৰো উন্নতি আৰু পৰিয়ালৰ লগতে সমাজৰ এই এখেতৰ ঘৰলৈ আহিবলৈ যাতায়াত সুবিধাও যথেষ্ট উন্নত। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ। লগতে এজনী মাইকী মানুহে গোটেই পৰিয়ালটো মানে চম্ভালিব লাগে, তাৰে ভিতৰতে 1-1.5 ঘণ্টা সময় উলিয়াই নিজৰ শাৰীৰিক অৱস্থাটোৰ কথা যদি ইয়াত যদি প্ৰয়োগ কৰে নহয়, মানসিক উন্নতিও যথেষ্ট হ'ব, শাৰীৰিক উন্নতি যথেষ্ট উন্নত হ'ব। লগতে এজনী উন্নত হোৱাৰ লগে লগে তেখেতৰ চলা ফুৰা বা কথা বতৰাত আকৌ 4জনী উন্নত হ'ব, 4জনীৰ লগত 16জনী হ'ব, 16জনীৰ লগত 32জনী হ'ব। এনেকৈ যদি আমি এজনী মহিলাক আগবঢ়াই নি তেখেতৰ সহায় সুবিধাত আমি গোটেই গাঁওবাসীয়ে হওক বা যিকোনো পৰ্যায়ৰ মহিলাই যদি এই কথাটোত যদি বা এই বিদ্যাটোত যদি আমি সফল হওঁ, তেতিয়াহ'লে তেখেতৰ মানে বহু মানে কি হ'ব আৰু মানসিক উন্নতিৰ দিশে যাব, উন্নতি দেখিব। লগতে এই থেৰাপিটোৰ দ্বাৰা কিমানজন মানুহ মানে ভাল হ'ব এইটো আপোনালোকে নিজে নিজে অনুভৱ কৰিব পাৰিব। আহক ইয়ালৈ। থেংক ইউ।